নমস্কাৰ, মই পবিত্ৰ। আজিৰ এই ভিডিঅ'ত এটা নতুন কনচেপ্ট আধুনিকতাবাদ, মডাৰ্ণাইজেশ্যন আৰু পাশ্চাত্যকৰণ, যিটোক আমি ৱেষ্টাৰ্ণাইজেশ্যন বুলি কওঁ, তাৰ ওপৰত কিছু কথা ডিছকাছ কৰিম। এতিয়া আমি জানো আধুনিকতাবাদ হৈছে এনে এক ধাৰণা যি আমাক সময়ৰ লগে লগে আগবাঢ়িবলৈ আৰু আমাৰ পৰম্পৰাগত নীতি নিয়মৰ মাজত প্ৰয়োজনীয় যি নতুন আদৰ্শ আৰু যি নতুন চিন্তাধাৰা তাক আদৰি ল'বলৈ বুজায়। মানে আমি এটা কথা জানো যে সময় পৰিৱৰ্তনশীল, গতিকে সময়ৰ লগে লগে সমাজো পৰিৱৰ্তন হয়। গতিকে সমাজ যেতিয়া পৰিৱৰ্তন হ'ব, কিছুমান নতুন আদৰ্শক আমি কি কৰিবলগীয়া হয়, আঁকোৱালি ল'বলগীয়া হয়। আমাৰ পৰম্পৰাগত যি নীতি নিয়ম সেয়াটো আমাৰ থাকিবই, বা কিছুমান পৰম্পৰাগত যি নীতি নিয়ম থাকে সেই কিছুমান হয়তো পৰম্পৰাগত নীতি নিয়ম আমি এৰিবলগীয়া হয়, আৰু নতুন কিছুমান আদৰ্শ আমি গ্ৰহণ কৰিবলগীয়া হয়, যাতে আমি সমাজত আগবাঢ়ি যাব পাৰোঁ বা সমাজখনকো আগুৱাই লৈ যাব পাৰোঁ। গতিকে আধুনিকতাবাদ এটা খুব আমাৰ কাৰণে এটা যে আমি আমাৰ বাবে এটা প্ৰচলিত চিন্তাধাৰা, আৰু এই চিন্তাধাৰাটো থাকিলে এখন সমাজৰ বাবে বেয়া নহয়। এই চিন্তাধাৰাই সমাজখনক উন্নতিৰ পথত আগুৱাই লৈ যায়। গতিকে আধুনিকতাবাদ সময়ৰ লগে লগে যিহেতু হয়, গতিকে আমাৰ আধুনিকতাবাদৰ প্ৰয়োজনীয়তা আছে। কিন্তু পাশ্চাত্যকৰণে বুজায় যে যিবিলাক পাশ্চৰ যিবিলাক দেশ হয়, সেই পাশ্চৰ দেশৰ তেওঁলোকৰ যি নীতি আদৰ্শ বা তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰাটোৰ প্ৰতি আমি আকৰ্ষিত হৈছোঁ, আৰু সেই আকৰ্ষিত হৈ কিনে আমি তেওঁলোকৰ পৰম্পৰাটো আমি গ্ৰহণ কৰিছোঁ। কিন্তু আমি কেতিয়াও বিচাৰ কৰি চোৱা নাই যে তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰা আমাৰ সমাজৰ বাবে প্ৰয়োজন হয়নে, বা আমাৰ সমাজত সেই পৰম্পৰা, তেওঁলোকৰ যি নীতি নিয়ম সেয়া প্ৰযোজ্য হ'বনে। সেই বস্তুটো বিচাৰ নকৰি আমি পাশ্চৰ পৰম্পৰাৰ দ্বাৰা আমি আকৰ্ষিত হৈছোঁ, আৰু সেই পৰম্পৰা আমি আঁকোৱালি লৈছোঁ। সেইটো হৈ গ'ল পাশ্চাত্যকৰণ। এতিয়া পাশ্চাত্যকৰণৰ ফলত আমাৰ সমাজখনত কিন্তু কেতিয়াবা বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। কিয়নো আমি আনৰ সংস্কৃতি এটা, আনৰ কালচাৰ এটা বা আনৰ যিখিনি নীতি নিয়ম সেইখিনি আমি কোনো বিচাৰ নকৰাকৈ আমাৰ সমাজত আমি সেই নীতি নিয়মটো আমি পালন কৰিবলৈ ধৰোঁ। আমাৰ সমাজখনে সেইটো কেতিয়াও একচেপ্ট নকৰে, যাৰ ফলত সমাজত বিশৃংখলতা আহে। এই পাশ্চাত্যকৰণৰ যেনেকৈ উদাহৰণস্বৰূপে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে পাশ্চাত্য দেশবিলাকে ধৰি লওক তেওঁলোকৰ যিটো পোচাক, যি পৰিচ্ছদ, মানে তেওঁলোকৰ ড্ৰেছ কোডটো একদম ডিফাৰেণ্ট হয়। কিন্তু আমাৰ সমাজতো কিছু সংখ্যক লোকে সেইটোৰ প্ৰতি আকৰ্ষিত হয়, আৰু সেই আকৰ্ষিত হৈ কিনি সেইটো তেওঁলোকে কি কৰে, সেই পোচাক পৰিধান কৰিবলৈ ধৰে। আৰু যাৰ ফলত সমাজৰ কিছু সংখ্যক মানুহে তেওঁলোকক সমালোচনা কৰে, আৰু সমালোচনা কৰিব, কাৰণ সমাজখনে, আমি সমাজ পাতি যিহেতু বসবাস কৰিছোঁ, সমাজখনত কিছুমান পৰম্পৰা নীতি নিয়ম থাকে, আৰু সমাজৰ মাজত এটা বান্ধোন থাকে, একতা থাকে। এই একত্ৰিত সমাজখনত পৰম্পৰা যদি পৰিৱৰ্তন হ'বলগীয়া হয় বা নীতি নিয়মৰ যদি পৰিৱৰ্তন হ'বলগীয়া হয়, সময়ৰ লগে লগে পৰিৱৰ্তন হ'ব। সেইটো কোনোবা এটা নতুন সংস্কৃতি আকৰ্ষিত হৈ কিনে আমি জোৰ জবৰদস্তি আমি সেই সংস্কৃতি ইয়াতে আমি কি কৰিব নোৱাৰোঁ, সেইটো পালন কৰিব নোৱাৰোঁ, যাৰ কাৰণে সমাজত কেতিয়াবা আমি সেই ধৰণৰ বিশৃংখলতা দেখিবলৈ পাওঁ। গতিকে এটা কথা হয় যে আধুনিকতাবাদ আমাক প্ৰয়োজন আছে, আধুনিকতাবাদ লাগিব। আমি এনেকুৱা নহয় যে 1950ত যিটো আমাৰ চিন্তাধাৰা আছিলে, সেই চিন্তাধাৰাতে আমি সদায় জীয়াই থাকিম। আমি নতুন চিন্তাধাৰা, আদৰ্শ বা নতুন যি আমাৰ পৰম্পৰা সেই আমি ল'ব লাগিব, আৰু বা নতুন চিন্তাধাৰা হ'লেহে আমাৰ সমাজখনক আমি আগবঢ়াই লৈ যাব পাৰিম। কিন্তু একেটা সময়তে আমি সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব যে আমি সময়ৰ লগে লগে আগবাঢ়িছোঁ নে আমি সময়তকৈ বেছি আগবাঢ়িব চেষ্টা কৰিছোঁ। কাৰণ সময়ৰ লগে লগে আগবাঢ়াটো প্ৰয়োজন, সময়তকৈ বেছি আগবাঢ়িব চেষ্টা কৰিব নালাগে, আৰু সময়ৰ বেছি পিছতো যাব নালাগে। গতিকে সেইখিনি আছিলে আধুনিকতাবাদ আৰু পাশ্চাত্যবাদৰ ওপৰত মোৰ থুলমূল ক'বলগীয়া। গতিকে আপোনালোকে আপোনালোকৰ মতামত জনাব পাৰিব। ধন্যবাদ।